সেইদিনা ঘৰৰ মালিকৰ মাতটো দুপৰীয়া গৰমৰ দৰে কঠোৰ আছিল। কিন্তু সেই পুৰণি সোণৰ লকেটটোৱে দেখাৰ লগে লগে তেওঁৰ মুখখন সেঁতা হৈ পৰিল। যেন কোনোবাই তেওঁৰ অস্তিত্বৰ ছাইখিনি বতাহত উৰুৱাই দিলে। মুহূৰ্তমানৰ আগতেই মোৰ পত্নী তৃষ্ণাক লেতেৰা বোকাটোৰ চকুৰে জখি মোৰ নিৰহ ল'ৰা-ছোৱালীৰ বস্তুবোৰ ৰাস্তালৈ দলিয়াই দিয়াৰ ভাবুকি দি থকা মানুহজনে এতিয়া সেই সৰু গহনা এটাৰ আগত কঁপি কঁপি অসহায় হৈ থিয় হ'ল। তৃষ্ণাৰ মুখত চকুলোৰে ৰেখাপাত হৈ পৰিল। তাই উশাহ-নিশাহ গধুৰ হৈ পৰিছিল আৰু তাই চাদৰৰ আগটোত তাইৰ কান্ধৰ পৰা আনক পিছলি গৈছিল, যিটো তাই আতংক ধৰি ৰাখিবলৈ পাহৰি গৈছিল। কঁপি থকা মুঠিটোৰ খুলি তাই নিষ্ঠুৰ মানুহজনৰ হাতৰ তলুৱাত লকেটটো থৈ দিলে। সেই মুহূৰ্ততে সময় যেন থিয় হৈ থাকিল সেই সৰু ঠেক ৰাস্তাটোত। বতাহত একমাত্ৰ শব্দ আছিল আমাৰ গধুৰ উশাহ-নিশাহ। মোৰ নাম বিমল। মোৰ কাহিনী আৰম্ভ হৈছে এই দৰিদ্ৰতাৰ আলিবোৰত, য'ত প্ৰায়ে কামনাবোৰ মৰি যায়। মোৰ শৈশৱ দৰিদ্ৰতাত পাৰ হৈছিল যদিও প্ৰাপ্তবয়স্কৰ হোৱাৰ সময়লৈকে মই কঠোৰ পৰিশ্ৰমক মোৰ ধৰ্ম হিচাপে লৈছিলোঁ। দেউতাই মোক তৃষ্ণাৰ লগত বিয়া কৰাইছিল, যিগৰাকী মহিলাৰ সৰলতাই যিমানেই মাদক আকৰ্ষণ ধৰি ৰাখিছিল যে তেওঁ দেখাৰ লগে লগে তেওঁলোকৰ সকলো ভাগৰ পাহৰি গৈছিল। তাইৰ ওঠৰ সূক্ষ্ম ৰঙাৰ পৰা আৰু চকুৰ গম্ভীৰতা, নিঃসংগতাই মোক সদায় আকৰ্ষণ কৰিছিল। আমি সেই সৰু গাঁৱৰ ঘৰটোত বাস কৰিছিলোঁ, য'ত দেৱালবোৰ ৰং কৰা নাছিল, কিন্তু আমাৰ মাজৰ ঘনিষ্ঠতা গভীৰ আছিল। ৰাতি হোৱাৰ লগে লগে আৰু লেম্পৰ পোহৰ ম্লান হোৱাৰ লগে লগে সেই সৰু কোঠাটোত আমাৰ উশাহৰ উষ্ণতা বাঢ়ি আহিব। দৰিদ্ৰতাৰ নিজস্ব গোন্ধ আছে, ঘামৰ গোন্ধ, পুৰণি কাপোৰ আৰু অকথিত বিয়া। কিন্তু দেউতাৰ মৃত্যুৰ পিছত ভাইহঁতৰ মুখৰ পৰা মাছবোৰ সৰি পৰিল। এসময়ত প্ৰেমৰ মন্দিৰ হৈ থকা ঘৰখন এতিয়া ঘৃণাৰ জুইত জ্বলি উঠিল। ভাইহঁতৰ লোভী চকু দুটা ঘৰৰ সেই সৰু চুকটোলৈ নিবদ্ধ হৈ আহিছিল। ঘৈণীয়েকৰ কঠোৰ কথাই তৃষ্ণাৰ কোমল হৃদয়খন ছিঙি পেলাইছিল। এদিন ৰাতি বাহিৰত প্ৰচণ্ড বৰষুণ দি আছিল। দেখিলোঁ তৃষ্ণাই এটা চুকত বহি সমনীয়া কাঢ়িছে। মাকৰ পুৰণি লকেটৰ মুকুট খামুচি ধৰি আছে। তাইৰ তিতা চকুৰ পতা আৰু ডিঙিত জিলিকি থকা ঘামৰ পানীবোৰে মোক সেই নিশা বৰ অস্থিৰ কৰি তুলিছিল। মই তাইক কোলাত লৈ কাণত ফুচফুচাই ক'লোঁ, আমি ইয়াৰ পৰা ওলাই যাম তৃষ্ণা, য'ত কেৱল আমি আৰু আমাৰ মৰম থাকিব। তাই আৰ্দ্ৰ চকু দুটা ওপৰলৈ তুলি মোৰ হাতখন ধৰিলে। সেই স্পৰ্শত আছিল এক অদ্ভুত আস্থা আৰু এক অকথিত নিৰাপত্তাৰ অনুভূতি। আশাৰ সৰু মোনা এটা লৈ আমি চহৰলৈ আহিলোঁ। চহৰৰ হুলস্থুলীয়া পৰিৱেশে আমাক ঠেলি দিলে বস্তি এখনলৈ, য'ত সূৰ্যৰ পোহৰো কষ্টেৰে ঢুকি নাপালে। ইমানেই নিম্ন চিলিং থকা এটা সৰু কোঠাত যে আমি থিয় হৈ থাকোঁতেই সৰু যেন লাগিছিল, কিন্তু ওচৰ চাপি অহাৰ লগে লগে সেই ম্লান ঠাইখনো যেন স্বৰ্গ যেন লাগিল। নিঃসংগতা কম আছিল, কিন্তু নিসংগতা গভীৰ আছিল। আমাৰ ঘৰৰ মালিকজন আছিল জিলিকি থকা দৃষ্টিৰে আদৰ্শ বয়সীয়া সীমাহৰ মানুহ। মোৰ মাজত সদায় এটা কামুক জিলিকনি আছিল। ভাড়া বিচৰা অজুহাতত সি প্ৰায়ে আমাৰ দুৱাৰমুখত উপস্থিত হৈছিল। তাৰ চকুৰে তৃষ্ণাৰ শৰীৰ এনেদৰে স্কেন কৰিছিল যে তাই চিকাৰ। তৃষ্ণাই সদায় আকাংক্ষাত তাইৰ চাদৰৰ আগটো টান কৰি লকেটটো ধৰিব। চহৰৰ গৰমত গোটেই দিনটো
ইটা বেটা কাম কৰি থাকিলোহেঁতেন। চিমেণ্টৰ গধুৰ বেগবোৰ তুলি ললোহেঁতেন। সন্ধিয়া ক্লান্ত হৈ ঘৰলৈ উভতি আহোঁতে মোৰ ফোঁহা উঠোৱা হাত দুখন আৰু মোৰ ক্লান্তি দেখি তৃষ্ণাৰ চকু দুটা বিষত উৰি আহিছিল। তাই মোৰ ভৰিৰ ওচৰত বহিব নোপোৱাকৈ সৰিয়হৰ তেলৰ গোন্ধৰ বতাহত ৰৈ থাকিব আৰু তাইৰ কোমল হাত দুখন স্পৰ্শ হৈ মোৰ হীৰাবোৰৰ মাজেৰে বিদ্যুতৰ জোকাৰণি এটা পঠাই দিব। সেই মুহূৰ্তবোৰত আমি দৰিদ্ৰতাক পাহৰি যাম। আমি কেৱল ইজনে সিজনৰ উশাহত ডুবাই ৰাখিলোহেঁতেন। কিন্তু মুদ্ৰাস্ফীতিয়ে লাহে লাহে আমাৰ শান্তি খাবলৈ ধৰিলে। তিনিটা ল'ৰা-ছোৱালী, স্কুলৰ মাচুল, ঘৰৰ গেলামাল, তাৰ ওপৰত বিদ্যুতৰ ডাঙৰ বিল, যিয়ে আমাক উৰুৱাই লৈ গ'ল। 10 তাৰিখৰ সেই ৰাতিপুৱাটো প্ৰলয়ৰ দৰে আহিল। ঘৰত খাদ্য কণিকাও নাছিল। বাহিৰত ঘৰৰ মালিকে হুৰহুৰাই মাতেৰে চিঞৰি আছিল। এই দুৱাৰত ইমান জোৰেৰে লাথি মাৰিলে যে তৃষ্ণা কঁপি উঠিছিল। ভিতৰলৈ আহি সি বিতৃষ্ণাৰে তৃষ্ণালৈ চাই ক'লে, টকা দিব নোৱাৰিলে তেনেহ'লে আন কিবা এটা বাট বিচাৰি উলিওৱা। এই ডেকা শৰীৰটোৱে কি লাভ? মোৰ তেজ উলটি গ'ল। মই তাক ঠেলি দিলোঁ। কিন্তু তাৰ লগত অহা বন্দুকধাৰীয়ে মোক ধৰিলে। অপমানৰ জুই মোৰ হৃদয়ত জ্বলি উঠিল। যেতিয়া তৃষ্ণাই বুজি পালে যে তাইৰ সন্মান বাজিত পৰিছে, তেতিয়া তাই কেতিয়াও কল্পনা নকৰা এটা পদক্ষেপ ল'লে। তাই ডিঙিৰ পৰা সোণালী লকেটটো লৈ গ'ল। সেই সৰু শৰীৰটোত তাই জিলিকি থকা হীৰাটো। ঘৰৰ মালিকে হাতত লোৱাৰ লগে লগে তেওঁৰ মুখৰ পৰিৱৰ্তনে সকলোকে স্তম্ভিত কৰি তুলিলে। কঁপি থকা হাত দুখেৰে সি লকেটৰ গোপন বুটামটো টিপিলে, যিটো বুটাম তৃষ্ণাইও আগতে কেতিয়াও দেখা নাছিল। লকেটটো খোল খালে এটা সৰু হৃদয়ৰ আকৃতিৰ। আৰু ভিতৰত লুকাই থোৱা দুখন পুৰণি ফটোৰ ইতিহাসৰ পৃষ্ঠা উন্মোচন কৰিলে। মাথাউৰি এটা ফাটি যোৱাৰ দৰে ঘৰৰ মালিকৰ চকুৰ পৰা চকুলো বৈ আহিল। লকেটৰ এফালে তেওঁৰ যৌৱনৰ ছবি আৰু আনফালে 20 বছৰ আগতে দুৰ্ঘটনাৰ পিছত নিৰুদ্দেশ হোৱাৰ পত্নীৰ ছবি। নিষ্ঠুৰ মানুহজন মাটিত বহিল। আলিবাটৰ ধূলিত সিঁচৰিত হৈ থকা আমাৰ বস্তুবোৰ তেওঁ গোটাই ল'বলৈ ধৰিলে। তাৰ মাতটো শ্বাসৰুদ্ধ হৈ পৰিল। এয়া তোমাৰ মা। তৃষ্ণাই সমনিহাৰ মাজেৰে হয় বুলি ক'লে। আজি তাই গম পালে যে সদায় মানসিক বিকাৰগ্ৰস্ত তাইৰ মা আচলতে চহৰৰ আটাইতকৈ ধনী মানুহজনৰ পত্নী। ঘৰৰ মালিকে নিজৰ ছোৱালীজনীক বিচাৰি পাইছিল। মাত্ৰ কেইমুহূৰ্তমান আগতে তেওঁৰ প্ৰাপ্য বুলি অপমান কৰি অহা একেজনী ছোৱালী। সেইদিনাৰ পিছত সকলো সলনি হৈ গ'ল। সেই সংকীৰ্ণ কোঠাটো হৈ পৰিছিল এক বিলাসী ৰাজপ্ৰসাদ। এসময়ত চিমেণ্ট আৰু বালিৰে দাগৰ পৰা মোৰ হাত দুখনে এতিয়া হাই অফিচাৰ নথিপত্ৰ চম্ভালিছিল। তৃষ্ণাই এতিয়া ৰেচমৰ শাৰী পিন্ধিছিল। ডিঙিত সেই লকেটটো তাইৰ জয়ৰ প্ৰতীক হিচাপে জিলিকি উঠিছিল। যেতিয়া ৰাতি হ'ল আৰু আমি আমাৰ ডাঙৰ শোৱাৰ কোঠাটোৰ বেলকনিত থিয় হৈ চহৰৰ লাইটবোৰ চাই থাকিলোঁ, তেতিয়া মোৰ মনত পৰিল সেই পুৰণি গোন্ধৰ সংগ্ৰাম, ঘামৰ আৰু আমাৰ ভাগ্য সলনি কৰা সেই লকেটটো। আজিও যেতিয়া তৃষ্ণা মোৰ ওচৰলৈ আহিছিল, তেতিয়াও তাই চকু দুটাত একেই জিলিকনি দেখিছিলোঁ।
মোক সোঁৱৰাই দিছিল যে আমাৰ প্ৰেমে সেই অন্ধকাৰ ৰাতিটোক জয় কৰি পেলাইছে। ৰাজপ্ৰসাদৰ ওখ দেৱাল আৰু ৰেচমৰ পৰ্দাৰ আঁৰত আমাৰ জীৱনটো এনে এটা টাৰ্নিং পইণ্টত উপনীত হৈছিল য'ত সুখৰ অস্তিত্ব আছিল। কিন্তু সেই সুখৰ ৰং আছিল এক অকথিত অস্থিৰতা আৰু গভীৰ মদ্যপান। সেই সৰু চহৰৰ ৰাস্তাটোৰ ধূলি এতিয়া আমাৰ শৰীৰৰ পৰা উঠাই লোৱা হৈছিল। কিন্তু দৰিদ্ৰতাৰ সেই স্মৃতি আৰু সেই হাহাকাৰে তেতিয়াও আমাৰ মাজৰ জুই কৰাত ইন্ধন যোগাইছিল। কালিলৈকে বিমল ৰক্ষা কৰি ফটা কাপোৰ পিন্ধি ঘূৰি ফুৰা তৃষ্ণা এতিয়া এই ব্ৰেচলেট অট্টালিকাৰ ৰাণী হৈ পৰিছিল। গা ধুই যেতিয়া তাই নিজৰ দীঘল পিঠা চুলিখিনি জোকাৰিছিল, তেতিয়া গোলাপৰ সুগন্ধিৰ গোন্ধাই গোটেই কোঠাটোতে বিয়পি পৰিছিল। তাই এতিয়া মসলিন আৰু ৰেচমৰ কাপোৰ পিন্ধিছিল, যিবোৰ তাইৰ শৰীৰত লতা গছৰ দৰে আঁকোৱালি লৈছিল। তাই পুৰণি গছ এজোপাত আঁকোৱালি লৈ আছিল। তৃষ্ণা প্ৰায় অট্টালিকাটোৰ ডাঙৰ খিৰিকীখনৰ কাষত থিয় হৈ আছিল, য'ৰ পৰা সমগ্ৰ চহৰখন দেখা গৈছিল। ম্লান পোহৰত গা ধুই আছিল। বতাহে যেতিয়া তাইৰ ৰচনী শাৰী পল্লৰ বতাহে চন্দ্ৰৰ পোহৰত তাইৰ গোলাপী শৰীৰত থিতাপি লৈছিল, যেন কোনোবা যাত্ৰী গন্তব্য স্থানত উপস্থিত হৈছে। কালিলৈকে মানুহে কেৱল শ্ৰমিক বা শ্ৰমিক বুলি গণ্য কৰা মই বিমল এতিয়া শহুৰেকৰ বিশাল সাম্ৰাজ্যৰ উত্তৰাধিকাৰীৰ দৰে চুট বুট পিন্ধি বহিলোঁ। কিন্তু ৰাতিটো গভীৰ হৈ অহাৰ লগে লগে আৰু আমাৰ শোৱাৰ কোঠাৰ দুৱাৰমুখত অট্টালিকাৰ নিস্তব্ধতা থিতাপি লোৱাৰ লগে লগে বহা তৃষ্ণাৰ কথা মনত পৰিল। ঘামত তিতিও সেই একেজনী তৃষ্ণা মোৰ কোলাত কুটিল হৈ পৰিব। এদিন ৰাতি যেতিয়া ৰেচমী ফুলবোৰে অট্টালিকাৰ চোতালত নিজৰ সুগন্ধি বিয়পাই আছিল, মই কোঠাটোত সোমালোঁ। তৃষ্ণাই ড্ৰেছিং টেবুলৰ সন্মুখত বহি আইনাখনত মাকৰ ৰহস্যময় লকেটটোলৈ চাই থাকিল। এটা ম্লান হালধীয়া পোহৰে তাইৰ উদং পিঠিত ছাঁ পেলাইছিল, যাৰ ফলত তাইৰ উপস্থিতি আৰু অধিক ৰহস্যময় হৈ পৰিছিল। তাইৰ কান্ধত হাতখন থৈ দিওঁতে তাই সাৰ পালে। তাইৰ শৰীৰৰ উষ্ণতা মোৰ হাতলৈ বিকিৰিত হ'ল। বিমল। তাই ম্লান সুৰাসুৰ মাতেৰে মোৰ নামটো মাতিলে। তাইৰ মাতত এনে এক কঁপনি আহিছিল যিটো মৃত্যুৰ মুখৰ পৰা জীৱনটো ঘূৰাই পোৱা কোনোবাইহে অনুভৱ কৰিব পাৰে। এই সকলোবোৰ সপোন যেন লাগে। কিন্তু এই পোহৰটো পুনৰ আন্ধাৰত ম্লান হৈ যাব বুলি মোৰ ভয় লাগে। সলনি হ'ব নালাগে। মই তাইক মোৰ ফালে ঘূৰাই তাইৰ চকুলৈ চালোঁ, য'ত ফুলি উঠে প্ৰেমৰ সাগৰ আৰু এটা অকথিত পীড়া। সেই নিশা অট্টালিকাৰ বেৰবোৰ এই কথাৰ সাক্ষ্য দিছিল যে বিলাসিতাৰ মাজতো আমাৰ আত্মাই সেই সৰু জুপুৰিটোৰ দৰে ইজনে সিজনৰ প্ৰতি ভোকত আছিল। কিন্তু এই সকলোবোৰ আড়ম্বৰ আৰু শ্বৰ মাজেৰে এটা নতুন শত্ৰুৱে ভিৰ কৰিছিল। মোৰ শহুৰেকৰ সৰু ভাইটি তৃষ্ণাৰ প্ৰকৃত ককাক এই অপৰিমিত ধন সম্পত্তিৰ ওপৰত চকু ৰাখিছিল। তৃষ্ণাৰ উভতি অহা আৰু মোৰ এই সাম্ৰাজ্য দখল কৰাটো তেওঁৰ ভাল নালাগিল। সি প্ৰায় কাষলৈ চাই তৃষ্ণালৈ এবাৰ চকু ফুৰাইছিল আৰু তাৰ চকুত আমাৰ আগৰ ঘৰৰ মালিকৰ দৰে কামনা প্ৰতিফলিত হৈছিল। এদিন মই ব্যৱসায়ৰ বাবে চহৰৰ বাহিৰত থাকোঁতে খুড়াই অট্টালিকাৰ পুথিভঁৰালত অকলে তৃষ্ণাক পালে।
তুমি মোক ইমান সোনকালে চিনি পালা? খুৰাই তাইৰ ওচৰলৈ গৈ বিষাক্তভাৱে ক'লে। তেওঁৰ কণ্ঠত উত্তেজনা আৰু ঘৃণাৰ এক অদ্ভুত মিশ্ৰণ আছিল। তৃষ্ণা ডিঙিত থকা লকেটৰ চেইনডাল আঙুলিৰে চুবলৈ চেষ্টা কৰিলে। তৃষ্ণাই পিছুৱাই গ'ল। তাইৰ উশাহ নিশাহ ক্ষীপ্ৰ হৈ আহিল আৰু সেই একেটা পুৰণি ভয় তাইৰ মুখলৈ ঘূৰি আহিল। কিন্তু এইবাৰ তাই অসহায় শ্ৰমিকৰ পত্নী নাছিল। জুইয়ে তাইৰ চকু দুটা ভৰি পৰিল আৰু খুৰাৰ চকুলৈ পোনে পোনে চাই আৰু ক'লে, এই লকেটটো কেৱল পৰিচয় নহয়, যিসকলৰ বাবে ডেথ ৱাৰ্ণত তুমি মোৰ মাক ধ্বংস কৰিবা। সেই নিশা উভতি আহোঁতে তৃষ্ণাৰ মুখত এক অদ্ভুত গুৰুত্ব আৰোপ কৰা হৈছিল। তাই মোক সকলো কথা ক'লে। আমি বুজিলো যে এই ৰাজপ্ৰসাদটো যিমানেই ধুনীয়া নহওক কিয়, ইয়াৰ কৰিডৰবোৰতো সমানেই ভয়ংকৰ গোপনীয়তা আছে। তৃষ্ণাৰ মাক নিৰুদ্দেশ হোৱাটো কোনো দুৰ্ঘটনা নাছিল, কিন্তু সুপৰিকল্পিত ষড়যন্ত্ৰ আছিল, যাৰ সূত্ৰ এতিয়া লকেটৰ ভিতৰত লুকুৱাই থোৱা আন এখন সৰু কাগজত পোৱা যায়। ৰাতিটো আগবাঢ়ি যোৱাৰ লগে লগে আমি আকৌ লকেটটোৰ হাত ফুৰালো। লকেটৰ পিছফালে অতি মিহি ফাঁক এটা ওলাইছিল। আঙুলিৰ নখেৰে খোজ মাৰিলে এটা সৰু ভাঁজ কৰা আখৰ ওলাই আহিল। চিঠিখন তৃষ্ণা মাকে তাইৰ শেষৰ সচেতন মুহূৰ্তত লিখিছিল। তাত আছিল ককাকৰ অস্তিত্ব ধ্বংস কৰিব পৰা সত্য। খং আৰু উত্তেজনাত তৃষ্ণা হৈ কঁপি উঠিল। মই তাইক ওচৰলৈ টানি আনিলো। বুকুৰ ওপৰত তাইৰ হৃদস্পন্দন স্পষ্টকৈ শুনিবলৈ পালো। এতিয়া খেলখন আমাৰেই হ'ল। মই তাইৰ কঁপালত চুমা খাই ক'লো, এই নিশা চিঞাহী আমি আমাৰ জয়ৰ নতুন অধ্যায় লিখিলো। কেৱল প্ৰেমৰে নহয়, প্ৰতিশোধৰ কাহিনী আৰম্ভ হ'বলৈ ওলাইছিল, যিয়ে এই অট্টালিকাৰ ভেটিটো জোকাৰি যাব। ধন্যবাদ বন্ধু-বান্ধৱীসকল কাহিনীটো সম্পূৰ্ণ শুনাৰ বাবে। কাহিনীটো শুনি কেনেকুৱা পালে জনাব। ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।